প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে, প্লেটত ধুনীয়াকৈ সজাই থৈছো। দেখিবলৈ ধুনীয়াটো হয়েই, লগতে খাবলৈও বহুত সোৱাদ লগা হয় আৰু ঔষধি গুণৰে ভৰপূৰ, আমাৰ স্বাস্থ্যৰ কাৰণে বহুতে ভাল। এয়া হৈছে মানিমুনিৰ তৰকাৰী। মানিমুনিৰ তৰকাৰীখন বহুত ধৰণে বনাব পাৰি। মই আজি পিঠাগুড়িৰ লগত বনালোঁ আৰু পিঠাগুড়িৰ লগত মানিমুনি তৰকাৰী খাবলৈ বহুতেই সোৱাদ লগা হয়। আৰু কেনেধৰণে বনালোঁ তাকে মই আজি দেখুৱাম আপোনালোকৰ আগত, আৰু অকণমান এয়া দেখুৱাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। আৰু লগতে মই পনীৰ দিলোঁ। মাছৰ লগতো বনাব পাৰি মানিমুনি, মাছৰ লগত সকলোৱে খায়ে, আৰু যিসকলে মাছ নাখায় এনেদৰে পনীৰৰ লগত তেওঁলোকে খাব পাৰিব। সেইকাৰণে ভাবিলোঁ মইনো পনীৰ আৰু পিঠাগুড়িৰে মানিমুনিৰ তৰকাৰীখন কেনেধৰণে বনালোঁ আপোনালোককো দেখুৱাওঁ। আহক আপোনালোকক মই মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। এয়া মই মানিমুনি লৈছোঁ। মানিমুনিখিনি প্ৰথমে মই বহুত ভালদৰে ধুই লৈছোঁ, কাৰণ শিপাবিলাকত মাটি থাকে। আৰু আপোনালোকে দেখিছেনে, মই শিপাও দিছোঁ। শিপাখিনি পেলাই দিয়া নাই, একেবাৰে কোমল কোমল শিপা। যিবোৰ একেবাৰে বুঢ়া শিপা হয় সেইবোৰ পেলাই দিছোঁ বাৰু। বাকী মই শিপাৰে সৈতে ধুনীয়াকৈ ধুই কেইবাবাৰো পানীত ধুইছোঁ, যাতে বালিখিনি গুচি যায় বা মাটিখিনি গুচি যায়। আৰু ভালদৰে ধুই এতিয়া এইখিনি মই মিক্সি জাৰ এটাত পিচি ল'ম। মই দুটা বিলাহী লৈছোঁ আৰু বিলাহীখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এটা সৰু পিঁয়াজ লৈছোঁ, পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। এয়া 1 ইঞ্চ মানৰ আদা হ'ব আৰু নহৰু কলি কেইটামান। আৰু বেলেগ ধৰণৰ একো মছলা ব্যৱহাৰ নকৰোঁ, সেইকাৰণে পিঁয়াজ নহৰু অকণমান দিবই লাগিব, তেতিয়াহে খাই ভাল লাগিব, নহয় জানো বাৰু। আৰু প্ৰথমতে এইখিনি মই এতিয়া ধুনীয়াকৈ পিচি ল'ম। এইখিনি ধুনীয়াকৈ মই মিহিকৈ পিচি ল'ম। এতিয়া মানিমুনি শাক মানুহে মাছৰ সৈতে খায়, মাছৰ সৈতে খায়ো বহুত ভাল লাগে। আজি মই পনীৰৰ সৈতে বনাম। যিসকলে মাছ নাখায় তেওঁলোকে পনীৰৰ সৈতে বনালেও খাবলৈ বহুত সোৱাদ লগা হয়। সেইকাৰণে মই ভাবিলোঁ পনীৰৰ সৈতে বনাই আজি আপোনালোকক দেখুৱাম। তেল গৰম হোৱাৰ লগে লগে এয়া পাঁচফোৰণ দি দিছোঁ। অকণমান দিছোঁ, আধা চামুচমান হ'ব। আৰু পাঁচফোৰণখিনি ফুটাৰ লগে লগে অকণমান পিঁয়াজ দি দিছোঁ। এয়া আমাৰ পিঁয়াজ ভজা হৈ গৈছে, আৰু এতিয়া ইয়াতে পিচি থোৱা বিলাহীখিনি দি দিম। গেছৰ ফ্লেমটো কম কৰি বিলাহীখিনি অকণমান দেৰি ভাজি ল'ম, যাতে বিলাহীখিনিৰ পৰা পানীখিনি শুকাই যায়। তেতিয়া আমাৰ তৰকাৰীকণ খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু মছলা ব্যৱহাৰ কৰিলে এই সময়তে নহৰু আদা বা জালুক ধনিয়া জিৰাৰ গুড়ি যি দিব খোজে দিব পাৰে। মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, সেইকাৰণে মই একেবাৰে চিম্পুলকৈ মছলা নোহোৱাকৈ বনাইছোঁ। মই সেইকাৰণে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া ঢাকোনখন লগাই এই বিলাহীখিনি মই ধুনীয়াকৈ সিজাই ল'ম। সেয়া ঢাকোনখন দাঙি মই চাইছোঁ বিলাহী কি হৈছে। এই আমাৰ বিলাহী ধুনীয়াকৈ পানী শুকাই গৈছে, দেখিছেনে, আৰু তেল বিৰিঙি গৈছে। আৰু এতিয়া ইয়াতে মই হালধি দিয়া নাছিলোঁ, হালধি দিছোঁ, আৰু সোৱাদ অনুসৰি এয়া নিমখ দি দিছোঁ। আৰু লগতে অকণমান জলকীয়াৰ গুড়িও মিলাই দিওঁ। এয়া জলকীয়া গুড়ি অকণমান মিলাই দিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে মই মিলাই দিম। ধুনীয়াকৈ মিলাই দিছোঁ, এয়া দেখিছেনে। আৰু ইয়াতে এতিয়া মই যিখিনি মানিমুনি পিচি থৈছিলোঁ এয়া ধুনীয়াকৈ এইখিনি ইয়াতে মিলাই দিম। মানিমুনিখিনি মই চাকি লোৱা নাই, চাকিও ল'ব পাৰি। আৰু মই একদম মিহিকৈ ধুনীয়াকৈ পিচিছোঁ। শিপাবোৰো ধুনীয়াকৈ পিচ খাই গৈছে, মানে শিপাৰ সীতা বুলি যে কয়, কি কয় জানো, সেইখিনি মানে নাই মানে দেই। একদম ধুনীয়াকৈ মিহি হৈ গৈছে। কোমল কোমল আছিল শিপাবোৰ, সেইকাৰণে চাকিব লগাত নপৰিল। মই চকা নাই, তেনেধৰণে দি দিছোঁ। এয়া দেখিছেনে। এতিয়া এইখিনি ধুনীয়াকৈ আমি সিজিবলৈ দিম অকণমান দেৰি। আমি ঢাকোনখন দাঙি চাওঁ, আৰু এয়া দেখিছেনে একদম ধুনীয়াকৈ আমাৰ মানিমুনিখিনি
একদম সিজি গৈছে আৰু পানী শুকাই গ'ল দেখিছেনে বাৰু এইয়া আৰু ইয়াতে এতিয়া মই আৰু এটা বস্তু মিলাই দিম সেইটো বস্তু হৈছে অকণমান চেনি আধা চামুচো নহয় দেখিছেনে এয়া চেনি অকণমান মিলাই দিছোঁ চেনি অকণমান মিলাইলে খাবলৈ বহুত সোৱাদ লগা হয় আৰু মিঠা নহয় কিন্তু চেনি মিলাই দিছোঁ যদিও একেবাৰে মিঠা নহয় ইমান অকণমান চেনিৰেনো ক'ত মিঠা হ'ব কিন্তু সোৱাদটো বহুত মানে বঢ়িয়া হয় সেইকাৰণে মই অকণমান চেনি মিলাই দিলোঁ আৰু এতিয়া আমাৰ এয়া পনীৰো মিলাই দিছোঁ পনীৰখিনি ভাজি ল'বও পাৰি মই ভজা নাই নভজাকৈ দিছোঁ এনেকৈ দিলেও খাবলৈ খুব ভাল হয় এতিয়া দেখিছেনে এতিয়া মই ইয়াত পানী দিম আৰু পানী গৰম পানী দিব লাগিব মই ইয়াত গৰম পানী কৰি থৈছোঁ এতিয়া গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ এবাৰ লৰাই দিম এয়া দেখিছেনে একদম ধুনীয়াকৈ লৰাই দিছোঁ আৰু এতিয়া ভালকৈ উতল আহিবলৈ দিম এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মানিমুনিখিনি একদম উতলি আছে মই গেছৰ ফ্লেমটো কম কৰি দিছোঁ আৰু ইয়াতে মই এতিয়া আৰু এটা বস্তু মিলাম সেয়া হৈছে পিঠাগুড়ি এয়া দেখিছেনে পিঠাগুড়ি হয় পিঠাগুড়িখিনি আপোনালোকে ভাজিও ল'ব পাৰে নতুবা কেঁচাকৈও ল'ব পাৰে মই এয়া কেঁচাকৈ লৈছোঁ পিঠাগুড়ি এয়া শুকুৱাই থৈছিলোঁ কিন্তু দেই আৰু পিঠাগুড়ি দিয়াৰ লগে লগে আমাৰ তৰকাৰীখন একদম ধুনীয়া ডাঠ হৈ আহিছে দেখিছেনে আৰু এচামুচ মই মিলাই দিওঁ নিজৰ হিচাপত মিলাই ল'ব কিমান মিলাই আপোনালোকে যদি বনায় বা পিঠাগুড়িৰ সৈতে যদি মানিমুনি খোৱা নাই বহুত ভাল লাগে খাবলৈ আৰু দেখিছেনে দিয়াৰ লগে লগে আমাৰ তৰকাৰীখন একদম ডাঠ ধুনীয়া হৈ পৰিছে চাওকচোন আৰু যাতে গুটি গুটা নাথাকে অকণমান ভালদৰে লৰাই দিব লাগিব পিঠাগুড়ি অকণমান গুটি হৈ যায় ন সেইকাৰণে এয়া ধুনীয়াকৈ মই একদম মিলাই দিছোঁ এয়া চাওক এতিয়া ভাল ধৰণেৰে আকৌ উতলাই ল'ম কাৰণ পিঠাগুড়িকণ সিজিব লাগিব সেইকাৰণে ভাজিও ল'ব পাৰে মই কৈছোঁ বাৰে বাৰে ভাজি ল'লেও হয় আৰু নভজাকৈ কেঁচাকৈ ল'লেও হয় মই এয়া কেঁচা পিঠাগুড়ি হয় ধুনীয়াকৈ শুকুৱাই থৈছিলোঁ এতিয়া মই ঢাকোনখন লগাই দিম আৰু ভাল ধৰণেৰে উতলিবলৈ দিম এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ মানিমুনিৰ তৰকাৰীখন উতলি আছে আৰু এয়া একদম গাঢ়া হৈ গ'ল চাওকচোন কিমান ধুনীয়া হৈ গ'ল প্ৰথমতে একদম পনীয়া হৈ আছিলে আৰু পিঠাগুড়ি দিয়াৰ লগে লগে ধুনীয়া হৈ গ'ল দেখিলেনে একদম টেষ্টি হয় আপোনালোকে বাৰু এনেদৰে পিঠাগুড়ি দি খাইছেনে যদি খোৱা নাই খাবচোন বহুত ভাল লাগে খাবলৈ আৰু এতিয়া মই ইয়াতে ধনিয়া দি দিম ধনিয়া যিমান দিয়ে আৰু দি দিব বহুত ভাল লাগে আৰু ভালদৰে লৰাই দিম কিনাৰবোৰৰ পৰা আঁতৰাই দিছোঁ লগাবোৰ এইয়া পনীৰ আৰু ইয়াত আলুও দিব পাৰি দেই আলু দিওঁ বুলি ক'লেও আলু দিও খাই বহুত ভাল লাগে মই পনীৰ দিয়াৰ কাৰণে আলু নিদিলোঁ আৰু এতিয়া আপোনালোকে দেখিলেই মই মানিমুনিৰ তৰকাৰীখন কেনেধৰণেৰে পিঠাগুড়িৰ লগত বনালোঁ আপোনালোকেও বনাই চাগে আৰু যদি বনায় তেতিয়া গম পায়েই সোৱাদটো কিমান ধুনীয়া হয় খাবলৈ কিমান ভাল লাগে আৰু মই এনেদৰেই বনাওঁ আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ